3.5 কোটি মানুহৰ মাজত কি এজন জুবিন গাৰ্গ এজনে অংগৰাগ মহন্ত থাকিব নেকি বহুত হ'ব পাৰে আমাৰ মাজতো থাকিব পাৰে কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰো আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰো ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল ময়ো এনেকুৱা হ'ব পাৰো তেওঁ হৈ গল খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল ময়ো দেউতাৰ দৰে হ'ব পাৰো তেওঁ হৈ গল আমি কিয় হ'ব নোৱাৰো আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰো মই বিশ্বাস কৰো প্ৰতি গৰাকী মানুহৰ বুকুত মানুহৰ আত্মাত একোটা শক্তি লুকাই থাকে সেই শক্তিটোৰ কৰ্ষণ কৰা সেই শক্তিটোৰ লগত চিনাকি হোৱা আৰু সেই শক্তিটোক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা বহুত ছোৱালী আছে গান গাব পাৰে বহুত ল'ৰা আছে ধুনীয়াকৈ মিউজিক বজাব পাৰে কিন্তু কিবা কাৰণত সেই ল'ৰাজনে তবলাটোক জীৱনত দেখাই নাপালে হয়তো আটাইতকৈ ভাল তবলাটা যদি সৰুতে হাতত পালেহেঁতেন সেই ল'ৰাটোৱে আটাইতকৈ বেছি টাবলিষ্ট হ'লহেঁতেন আজি আমাৰ গাঁৱত বোম্বাইত যদি শচীন তেণ্ডুলকাৰে খেলিব পাৰে শচীন তেণ্ডুলকাৰ দৰে গাঁৱত আমাৰ বহুত ল'ৰা ছোৱালী আছে আমাৰ গাঁৱতো যদি ল'ৰা ছোৱালীয়ে ক্ৰিকেটৰ বেট বল এখন পাই গ'লেহেঁতেন সৰুতে কিজানি তেণ্ডুলকাৰকো আমি পিছ পেলাই দিলোহেঁতেন আমাৰ চাহ বাগিচাৰ প্ৰতিগৰাকী ল'ৰা ছোৱালী তেওঁলোকৰ সাংস্কৃতিক পৰিচয়টোৱে হৈছে ধনু আৰু কাঁড় আটাইতকৈ অলিম্পিকৰ ধনুৰ্ধৰজন আমাৰ চাহ বাগিচাৰ পৰাও সৃষ্টি হ'ব পাৰিলেহেঁতেন কাৰণ সি আমাৰ সাংস্কৃতিক উপাদান আছিলে প্ৰতিটো ক্ষেত্ৰতে মই ভাবো মানুহ আৰু ছাত্ৰ ছাত্ৰীৰ মনত লুকাই থকা সুপ্ত শক্তিটো যদি আমি বুজি পাওঁ তাক আমি আহৰণ কৰিব পাৰো আমাৰ মাজতে কোনোবা ছাত্ৰ ছাত্ৰী থাকিব টেকনলজিৰ প্ৰতি দুৰ্বলতা আছে আৰ্টছৰ ষ্টুডেন্ট হ'ব পাৰে কিন্তু আমি যদি টেকনলজিৰ কথা পতা আৰম্ভ কৰো কলেজত ল'ৰাজনৰ মনত সাডেনলি চিন্তাৰ সৃষ্টি হ'ব যে ময়ো এই ৰাস্তাত যাব পাৰো নেকি যেতিয়া মই কলেজত ষ্টাৰ্টআপৰ কথা কম যেতিয়া মই ৰিটেছৰ কথা কম যে ভাৰতৰ এজন ৰিটেছে অয়ো উদ্ভাৱন কৰিছিল ভাবিব নোৱাৰা কথা ভাৰতৰ পৰাই কোনোবাই আমাৰ এনেকুৱা ষ্টাৰ্টআপ সৃষ্টি কৰিছে যে আমি প্ৰত্যেকটো কাম আজি নতুন ধৰণে পাব পাৰো টেলিফোনত মাত্ৰ আমি ক'ব লাগে আমাৰ খোৱা 1 মিনিটতে ঘৰত আহি পাই গ'ল আটাইতকৈ ভাল ৰেষ্টুৰেণ্টখনৰ খোৱাও আমি যাব নালাগে নিজে আহি পাই গ'ল এই উদ্ভাৱনাবিলাক কোনে কৰিছে আমাৰ দৰে কোনোবাই কৰিছে কোনোটো মহাকাশৰ পৰা অহা মানুহে কৰা নাই আমাৰ দেউতা মাৰ ল'ৰা ছোৱালীয়ে কৰিছে আমিয়ে কৰিছো মই যোৱা 30 মিনিট সময় তোমালোকক কোৱাৰ উদ্দেশ্য এটাই হ'ল যে আমি নিজক কেতিয়াও সৰু বুলি ভাবিব নালাগে নিজক আমি ইনফেৰিয়ৰ বুলি ভাবিব নালাগে কোনোবাই যদি এই কামটো কৰি দেখুৱাইছে ময়ো কৰি দেখুৱাব পাৰিম শচীন তেণ্ডুলকাৰে যদি ডাবল সেঞ্চুৰী মাৰিব পাৰিছে ময়ো ডাবল সেঞ্চুৰী মাৰিব পাৰিম এই ধৰণৰ চিন্তা এই ধৰণৰ প্ৰতিজ্ঞা যেতিয়াই মানুহৰ মনত সৃষ্টি হয় সেই মানুহে আকাশ চুব পাৰে আজি কোন মানুহে কল্পনা কৰিছিল যে গহপুৰৰ পৰা নুমলীগড়ৰ ভিতৰলেদিও সুৰংগ হ'ব পাৰে কোন মানুহে চিন্তা কৰিছিল যে গুৱাহাটীৰ পৰা বিশ্বনাথ চকীঘাটৰ দলঙেদি 3.5 ঘণ্টাত পাব পাৰে কোন মানুহে চিন্তা কৰিছিল যে বিশ্বনাথৰ পৰা উমা তামনিলৈ ৰূপৱে হ'ব পাৰে কোন মানুহে কেতিয়াবা চিন্তা কৰিছিল যে ত্যাগবীৰ হেমবৰুৱা কলেজকো বিশ্ববিদ্যালয় কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিব পাৰে তাৰমানে যিবিলাক কথা 40 বছৰ আগত আমি চিন্তা কৰা নাছিলো 30 বছৰ আগত আমি চিন্তা কৰা নাছিলো 20 বছৰ আগত আমি চিন্তা কৰা নাছিলো আজি আমি সেই কথাবিলাক চিন্তা কৰিব পাৰো মই যেতিয়াই বাজেট দিওঁ তেতিয়া প্ৰথম মানুহে মোক হাঁহে গুৱাহাটীত এইবাৰ মই এটা বাজেটত প্ৰস্তাৱ দিছিলো যে খানাপাৰাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে আমি গাড়ী দিও নাযাওঁ বাছে দিও নাযাওঁ আমি ৰোপৱে দি যাম খানাপাৰাত বহি দিম এয়াৰপৰ্টত নামি দিম আৰু লগে লগে প্লেনত উঠি দিম মানে কি এইবিলাকো সম্ভৱ নে
সম্ভৱ অসম্ভৱ মই নাজানো বাৰাণসীতটো মোদী ডাঙৰীয়াই কৰি দেখুৱালে যদি বাৰাণসীত মোদী ডাঙৰীয়াই কৰিব পাৰে গুৱাহাটীতো হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকাই কিয় কৰিব নোৱাৰে তাৰ কাৰণে আমাক কি লাগিব প্ৰথম বাৰাণসীটো যে এনেকুৱা ৰূপ হৈ আছে তাৰ খবৰটো আমি পাব লাগিব নে তাৰ মানে পৃথিৱীখনত কি হৈ আছে আমাৰ চকু কাণ আমি খুলি ৰাখিব লাগিব তাৰ পিছত কামটোক আমি পৰ্যবেক্ষণ কৰিব লাগিব ইয়াত যদি হয় আমি গুৱাহাটীতনো কিয় নোৱাৰো তাৰ প্ৰায় লাহে লাহে সংকল্পৰ সৃষ্টি হয় সংকল্পৰ পৰাই সিদ্ধিৰ যাত্ৰা আৰম্ভ হয় এটা লৰাক দেখিলো আৰে ইটো ফাৰ্ষ্ট ডিভিজন পালে কেনেকে পালে সেইটো এনালাইসিস কৰাতকৈ আমি যদি সিধা সিধি কওঁ ই যদি ফাৰ্ষ্ট ডিভিজন পাইছে মইনো কিয় পাব নোৱাৰো মইতো পাব পাৰো সংকল্পৰ আৰম্ভ হল সংকল্পৰ পৰাই সিদ্ধি হল আৰে ই যদি ইমান উখত গৈ জপিয়াব পাৰিছে মইতো জপিয়াব পাৰো মোৰতো দুখন ভৰি আছে প্ৰেক্টিস আৰম্ভ হল অমুকে যদি আইআইটি গুৱাহাটীত গৈ পঢ়িব পাৰে মইনো কিয় পঢ়িব নোৱাৰো অমুকে যদি ভাল শিক্ষক হ'ব পাৰিছে মইনো কিয় নোৱাৰো অমুকে যদি ভাল মিউজিচিয়ান হ'ব পাৰিছে মইনো কিয় নোৱাৰো 3.5 কোটি মানুহৰ মাজত কি এজন জুবিন গাৰ্গ এজনে অংগৰাগ মহন্ত থাকিব নেকি বহুত হ'ব পাৰে আমাৰ মাজতো থাকিব পাৰে কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰো আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰো ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল মইও এনেকুৱা হ'ব পাৰো তেওঁ হৈ গল খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল মইও দেউতাৰ দৰে হ'ব পাৰো তেওঁ হৈ গল আমি কিয় হ'ব নোৱাৰো আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰো মোৰ এটাই অনুৰোধ অসম পৰিৱৰ্তন হৈছে অসমৰ ছাত্ৰ ছাত্ৰী সকলেও আকাশ চোৱাৰ সংকল্প দেখাৰ সময় আহিছে প্ৰযুক্তিৰ লগত চিনাকি হ'ব লাগিব পৃথিৱীৰ চাৰিওফালে চলি থকা ঘটনা পৰিঘটনাৰ ওপৰত আমি জানিব লাগিব